আজিৰ প্ৰথমটো খবৰ হৈছে BIS অনুমোদিত হেলমেট বাধ্যতামূলক হ'ব। দুচকীয়া বাহন হেলমেট চলাওঁতাসকলে পিন্ধাৰ প্ৰটেক্টিভ হেলমেট সন্দৰ্ভত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে এখন খচৰা অধিসূচনা জাৰি কৰিছে। ইয়াৰ অধীনত দুচকীয়া বাহন চলাওঁতাসকলে 2016 চনৰ বুজৰ অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ এক্ট নিৰ্দিষ্ট কৰা মতে BIS অনুমোদনপ্ৰাপ্ত হেলমেট পিন্ধাটো বাধ্যতামূলক হ'ব। স্থানীয়ভাৱে নিৰ্মিত হেলমেট পিন্ধা দুচকীয়া বাহন চলাওঁতাক জৰিমনা বিহা হ'ব। তদুপৰি ভাৰতত নিজ ইচ্ছামতে স্থানীয়ভাৱে হেলমেট উৎপাদন আৰু বিক্ৰী কৰা কোম্পানীসমূহক কাৰাদণ্ড আৰু জৰিমনা বিহা হ'ব। তাৰ পাছৰ খবৰটো হৈছে শীঘ্ৰে বন্ধ হ'ব পাৰে এয়াৰটেল, ভোডা আৰু আইডিয়াৰ প্ৰিমিয়াম প্লেন। টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া ভাৰতী এয়াৰটেল, ভোডাফোন আৰু আইডিয়াৰ দ্বাৰা প্ৰদান কৰা প্ৰিয়ৰিটি প্লেনত সন্তুষ্ট নহয়। ৰেগুলেটৰে বৰ্তমান দুয়োটা কোম্পানীৰ পৰা কিছু অতিৰিক্ত প্ৰযুক্তি প্ৰশ্ন উত্থাপন কৰে আৰু নিজৰ স্থিতি আগষ্টলৈ স্পষ্ট কৰিবলৈ কৈছে। ৰেগুলেটৰে দুয়োটা কোম্পানীৰ পৰা নিজৰ এই দাবীৰ সমৰ্থন শক্তিশালী প্ৰমাণ দিয়াৰ কথা কয় যে তেওঁলোকৰ পক্ষপাতৰ আধাৰত প্ৰদান কৰা নেটৱৰ্কৰ অন্য ব্যৱহাৰকাৰীৰ বাবে সেৱাৰ মানদণ্ড প্ৰভাৱিত হোৱা নাই আৰু লগতে কোনো ধৰণৰ নিয়মৰো উলংঘন হোৱা নাই। অন্য সূত্ৰই জনোৱা অনুসৰি ভাৰতী এয়াৰটেলক প্ৰায় 2 ডজন প্ৰশ্ন সোধা হৈছিল আৰু ইয়াৰে এটা প্ৰশ্ন হ'ল যে প্লেটিনাম আৰু প্লেটিনামবিহীন ব্যৱহাৰকাৰীসকলৰ বাবে ডেটা স্পীডৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল নেকি? প্লেটিনাম ব্যৱহাৰকাৰীসকলৰ বাবে ইয়াৰ সীমা কিমান আছিল? 31 জুলাইত ট্ৰায়ে ভাৰতীয় এয়াৰটেল আৰু ভোডাফোন আইডিয়াক নতুন প্ৰশ্নৰ এটা ছেট প্ৰেৰণ কৰিছে। 4 আগষ্টলৈকে প্ৰশ্নৰ উত্তৰ দিবলৈ কোৱা হৈছে। এই সন্দৰ্ভত এয়াৰটেল আৰু ভোডাফোনক প্ৰেৰণ কৰা ইমেইলৰ উত্তৰ পোৱা নাই। ট্ৰায়ে ক'লে যে এয়া অনাকাংক্ষিত যে সেই দিনটোতে হ'বলগীয়া প্ৰস্তুতিকৰণত সেই বিন্দু হ'ব অন্তৰ্ভুক্ত কৰা হওক যাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা হৈছিল। সূত্ৰই ক'লে যে ৰেগুলেটৰে দুয়োটা কোম্পানীৰ পৰা নিজৰ দাবীৰ সমৰ্থন নম্বৰ দিবলৈ কোৱা হৈছে। ট্ৰায়ৰ এগৰাকী বিষয়াই ক'লে যে পূৰ্বে এই কোম্পানীকেইটাই যি উত্তৰ দিছিল সেয়া অস্পষ্ট আছিল আৰু এই উত্তৰ ৰেগুলেটৰৰ চিন্তা দূৰ কৰাৰ কোনো ধৰণৰ স্পষ্ট বিশ্বাস দিয়া নাই। তাৰ পাছৰ খবৰটো হৈছে দেশৰ 44 লাখ শ্ৰমিকে প্ৰতিমাহে লাভ কৰিব 3000 টকাৰ পেঞ্চন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ 3টা অসংগঠিত ক্ষেত্ৰলৈ এক নতুন পেঞ্চন আঁচনি আৰম্ভ কৰিছে। দেশৰ কৃষক, ব্যৱসায়ী আৰু শ্ৰমিকসকলে লাভ কৰিব পেঞ্চন। PM শ্ৰমযোগ মানধন যোজনাৰ অধীনত দেশৰ কৃষক, শ্ৰমিক আৰু ব্যৱসায়ীসকলে লাভ কৰিব এই পেঞ্চন। 3 আগষ্টলৈকে দেশৰ 44,27,264 জন লোক এই আঁচনিৰ বাবে পঞ্জীয়ন কৰিছে। এই সকলো লোকৰে 60 বছৰ পূৰ্ণ হোৱাৰ পিছত প্ৰতিমাহে 3000 টকাকৈ লাভ কৰিব। যদি পেঞ্চনৰ লাভৰ সময়ত কোনো লোকৰ মৃত্যু হয় তেন্তে 50% ধনৰাশি তেওঁৰ পৰিয়ালৰ লোকে গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2019 চনৰ 5 মাৰ্চত গুজৰাট গান্ধী নগৰত এই আঁচনিৰ ঘোষণা কৰিছিল, কিন্তু ইয়াৰ পঞ্জীয়ন 15 ফেব্ৰুৱাৰী তাৰিখৰ পৰাই আৰম্ভ হৈছিল। এই আঁচনি কেৱল মাত্ৰ সেইসকল লোকৰ বাবে যাৰ প্ৰতি মাহৰ আয় 15,000তকৈ কম হ'ব লাগিব। তাৰ পাছৰ খবৰটো হৈছে দেশৰ প্ৰতিগৰাকী নাগৰিকে লাভ কৰিব হেল্থ কাৰ্ড। অতি শীঘ্ৰেই ঘোষণা কৰিব মোদী চৰকাৰে। অতি শীঘ্ৰেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিব পাৰে ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য মিছন। এই আঁচনিৰ অধীনত দেশৰ প্ৰতিগৰাকী নাগৰিকৰ স্বাস্থ্যৰ ডাটা এক প্লেটফৰ্মত থাকিব। ইয়াৰ উপৰিও দেশৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে হেল্থ কাৰ্ড উপলব্ধ হ'ব। এই ডাটাত চিকিৎসকৰ সকলো তথ্যক লগতে সমগ্ৰ দেশৰ স্বাস্থ্য সেৱাৰ বিষয়ে উপলব্ধ হ'ব। এই আঁচনিৰ অধীনত বিশেষকৈ 4টা বিষয়ৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হ'ব। বিষয়কেইটা হৈছে স্বাস্থ্য আইডি, ব্যক্তিগত হেল্থ কাৰ্ড, চিকিৎসক আৰু স্বাস্থ্য সম্বন্ধীয় সা-সুবিধাৰ ৰেকৰ্ড। তদুপৰি এই চিষ্টেমটো এনেদৰে বনোৱা হ'ব যে কোনো ব্যক্তিৰ স্বাস্থ্য সম্বন্ধীয় ডাটা আন লোকে চাব নোৱাৰিব, যাৰ বাবে পাছৱৰ্ডৰ সুবিধা থাকিব। তাৰ পাছৰ খবৰটো হৈছে নতুন শিক্ষানীতিৰ অনুসৰি পুৱাৰ আহাৰো দিয়া হ'ব চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক। বৰ্তমান সময়ত দেশত প্ৰতিদিনে 9.65 কোটি ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী বিদ্যালয়ত মধ্যাহ্ন ভোজন গ্ৰহণ কৰে, কিন্তু কিছুদিন পূৰ্বে ঘোষণা কৰা নতুন শিক্ষানীতিৰ অধীনত ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব পুৱাৰ আহাৰো। প্ৰতিদিনৰ পুৱাৰ আহাৰ কেনেকুৱা হ'ব এই সন্দৰ্ভত ইতিমধ্যে এইমছ দিল্লীৰ কমিটিয়ে চৰকাৰক জনাইছে। পুৱাৰ আহাৰত মাজে মাজে বাদাম, বুট, গুড় আৰু কেতিয়াবা কণী আৰু গাখীৰো দিয়া হ'ব। পঞ্জীয়ন অনুসৰি দেশৰ 13.10 কোটি ছাত্ৰ-ছাত্ৰীৰ নাম মধ্যাহ্ন ভোজনৰ তালিকাত আছে, কিন্তু ইয়াৰ কেৱল 9.65 কোটি ছাত্ৰ-ছাত্ৰীয়ে মধ্যাহ্ন ভোজন গ্ৰহণ কৰে। চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ লগত জড়িত কৰাৰ অৰ্থে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। 2016 চনত চৰকাৰে প্ৰস্তুত কৰা এক ৰিপৰ্ট অনুসৰি 30ৰ পৰা 40% ছাত্ৰ-ছাত্ৰীয়ে কেৱল মধ্যাহ্ন ভোজনৰ বাবে বিদ্যালয়লৈ যায়। ইয়াৰ বাবে পুৱাৰ আহাৰো অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে। তদুপৰি এই ৰিপৰ্টত প্ৰমাণ হৈছে যে পৌষ্টিক ভোজন নোপোৱাৰ ফলত বহু শিশু অপুষ্টিৰ শিকাৰ হয়। ইয়াৰ বাবে পুৱাৰ ভোজনত অন্তৰ্ভুক্ত কৰা হ'ব পৌষ্টিক আহাৰ। ভোটৰ ওপৰত দানৱ, কৰোনাৰ সংঘাৰৰ মাজতে আমেৰিকাত পিয়াজ খাই অসুস্থ শতাধিক লোক। মাৰাত্মক কৰোনা ভাইৰাছৰ সংঘাৰ চলি থকাৰ মাজতে আমেৰিকাত এইবাৰ এক নতুন বিপদে দেখা দিছে। কৰোনা ভাইৰাছৰ ফলত বিপৰ্যস্ত হৈ পৰা দেশখনত ইতিমধ্যে 48 লাখতকৈও অধিক লোক আক্ৰান্ত হোৱাৰ লগতে প্ৰায় 1,60,000
হাজাৰ লোকৰ মৃত্যু হৈছে। ইয়াৰ মাজতে দেশখনত এইবাৰ বিয়পিছে সালমনেলা বেক্টেৰিয়াৰ বিষক্ৰিয়া। দেশখনৰ 31খন প্ৰদেশত বিয়পি পৰিছে এই বেক্টেৰিয়াৰ বিষক্ৰিয়া। এই বিষক্ৰিয়াৰ ফলত কমেও 400 লোক অসুস্থ হৈ পৰিছে। বাতৰি অনুসৰি কেৱল আমেৰিকাই নহয়, লগতে কানাডাৰ পৰাও এনেধৰণৰ ঘটনা পোহৰলৈ আহিছে। আমেৰিকাত আক্ৰান্ত হৈ পৰা বহু লোকক হাস্পতালত ভৰ্তি কৰা হৈছে। কোনো সংস্থাই যোগান ধৰা ৰঙা পিয়াজ খোৱাৰ ফলতে এইদৰে লোকসকল অসুস্থ হৈ পৰা বুলি অনুমান কৰা হৈছে। বাতৰিত কোৱা হৈছে যে এই ঘটনাৰ বাবে প্ৰাথমিকভাৱে থমছন ইণ্টাৰনেশ্যনেল নামৰ এটা পিয়াজ সৰবৰাহকাৰী সংস্থাক জগৰীয়া কৰা হৈছে। তদন্তত ৰঙা পিয়াজ খাই বিষক্ৰিয়া হোৱাৰ কথা গম পোৱাৰ পাছতে সংস্থাটোৱে যোগান ধৰা দোকানসমূহৰ পৰা পিয়াজসমূহ জব্দ কৰা হৈছে। সালমনেলা বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত আক্ৰান্ত লোকৰ ডায়েৰিয়া, জ্বৰ, পেটৰ বিষৰ দৰে সমস্যাই দেখা দিয়ে। প্ৰায় 4 দিনৰ পৰা 7 দিনলৈ ভুগিবলগীয়া হোৱা এই ৰোগত 5 বছৰৰ তলৰ পৰা 65 বছৰৰ ওপৰৰ লোকসকল অধিক আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। 2021ৰ ভিতৰত কাশ্মীৰত সম্পূৰ্ণ তৈয়াৰ হৈ উঠিব বিশ্বৰ সৰ্বোচ্চ ৰেলৰ দলং। জম্মু আৰু কাশ্মীৰৰ ৰেচাই জিলাৰ চেনাব নদীৰ ওপৰত নিৰ্মাণ হৈ আছে বিশ্বৰ সৰ্বোচ্চ ৰেল দলংখন। 2021ৰ ভিতৰতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব দলংখনৰ। দেওবাৰে এই বিষয়ে জনাই দলংখনৰ কৰ্মকৰ্তাসকলে। এই দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হলে ইয়াৰ লগে লগে দেশৰ অন্যান্য প্ৰান্তৰ সৈতে কাশ্মীৰৰ উপত্যকাৰ প্ৰায় সকলো অঞ্চল ৰেল সেৱাৰ সংযুক্ত হৈ পৰিব। উল্লেখ্য যে 2008 চনতে কাশ্মীৰৰ চেনাব নদীৰ ওপৰত বিশ্বৰ সৰ্বোচ্চ ৰেল দলংখনৰ নিৰ্মাণ আৰম্ভ হৈছিল, কিন্তু প্ৰাকৃতিক প্ৰতিকূলতাৰ বাবে 2009 চনত দলংখনৰ নিৰ্মাণ কাৰ্য বন্ধ কৰিবলগীয়া হৈছিল। 2010 চনৰ পৰা পুনৰ দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হয়। চেনাব নদীৰ ওপৰৰ এই বিশ্বৰ সৰ্বোচ্চ ৰেল দলংখনৰ দৈৰ্ঘ্য 4314 ফুট। কাশ্মীৰৰ ৰেচাই জিলাৰ বাক্কা আৰু পৌৰীৰ মাজত নিৰ্মাণ কৰি থকা ৰেল দলংখন ওখ 1178 ফুট। দলংখনৰ প্ৰস্থ 1532 ফুট। উল্লেখযোগ্য যে বিশ্বৰ সকলোতকৈ ওখ দলং হোৱাৰ লগতে এই দলংখনেই হ'ব ভাৰতৰ আটাইতকৈ বহল ৰেল দলং। হেকাৰৰ চাইবাৰ ষ্ট্ৰাইক, পাকিস্তানৰ ডন টিভিত জিলিকালে ভাৰতৰ তিৰংগা। ফেচবুক, টুইটাৰ নহয়, এইবাৰ টেলিভিছনে হেক কৰিলে হেকাৰে। টিভিত তেতিয়া চলি আছিল বাতৰি। সেই সময়তে হঠাতে বাতৰি বন্ধ হৈ টিভিৰ পৰ্দাত জিলিকি উঠিল এটা বিশেষ বিজ্ঞাপন। পাকিস্তানৰ বিখ্যাত ডন টিভিৰ পৰ্দাত হঠাতে ভাৰতৰ জাতীয় পতাকাৰ ছবি জিলিকি উঠাত দেশখনৰ চৌদিশে হাহাকাৰ লাগিল। ডন টিভিৰ বিয়লি 3:30 বজাৰ বাতৰিৰ মাজতে ভাৰতৰ জাতীয় পতাকাৰ ছবি জিলিকি উঠাৰ লগতে এটা বিজ্ঞাপনো সম্প্ৰচাৰ হ'ল। বিজ্ঞাপনটোত ভাৰতৰ স্বাধীনতা দিৱস উপলক্ষে দেশখনক শুভেচ্ছা জ্ঞাপন কৰা হয়। পাক জনতাৰ বাবে সম্পূৰ্ণ অনাহত এই বিজ্ঞাপন হঠাতে ক'ৰ পৰা আহি টিভিৰ পৰ্দাত জিলিকিল তাক প্ৰথমতে কোনোমতে ধৰিব পৰা নাছিল টিভি কৰ্তৃপক্ষই। কেইছেকেণ্ডমান সম্প্ৰচাৰিত হোৱাৰ পিছতে পৰ্দাৰ পৰা আঁতৰিল ভাৰতৰ জাতীয় পতাকা। পুনৰ আৰম্ভ হ'ল বাতৰি। মুহূৰ্তৰ ভিতৰতে পাকিস্তানত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা এই বিজ্ঞাপন সন্দৰ্ভত তদন্ত কৰি ডন টেলিভিছন কৰ্তৃপক্ষ নিশ্চিত হ'ল যে কোনো দুষ্ট চক্ৰই টিভিৰ ছেটেলাইট নেটৱৰ্ক হেক কৰি এই কাম কৰিছে। ইয়াৰ বাবে পাকিস্তানে ভাৰতক দুখো দিব পৰা নাই, কাৰণ এয়া যে হেকাৰৰ কাম। পৰীক্ষা পালেহি কিন্তু নাপালে কিতাপ। 10 আগষ্টত কেনেকৈ পৰীক্ষা দিব শিক্ষাৰ্থীয়ে? কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ জৰিয়তে ৰাজ্যত যথেষ্ট সংখ্যক যুৱক যুৱতীয়ে উচ্চ শিক্ষা লাভৰ সুযোগ লাভ কৰিছে। বিগত বছৰ কেইটিত অসমৰ যথেষ্ট সংখ্যক শিক্ষাৰ্থী বিশ্ববিদ্যালয়খনৰ জৰিয়তে উপকৃত হৈছে। স্নাতক অথবা স্নাতকোত্তৰ পৰ্যায়ত বিভিন্ন শিক্ষাৰ্থীয়ে এইখন বিশ্ববিদ্যালয়ৰ পৰা বহু ছাত্ৰ ছাত্ৰীয়ে শিক্ষা লাভ কৰাৰ সুযোগ লাভ কৰিছে। বিশ্ববিদ্যালয়খনত মুক্ত শিক্ষাৰ জৰিয়তে প্ৰতি বছৰে বিভিন্ন পাঠ্যক্ৰমত বহু শিক্ষাৰ্থীয়ে শিক্ষা লাভ কৰাৰ সুযোগ লাভ কৰিছে। জীৱিকাৰ বাবে শিক্ষাৰ পৰা বঞ্চিত হোৱা বহু ব্যক্তিয়ে এইখন বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে। কিন্তু বৰ্তমান চলি থকা লকডাউনৰ বাবেই এইবাৰ বিশ্ববিদ্যালয়খনত অধ্যয়নৰত বহু শিক্ষাৰ্থী ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে। জানিব পৰা মতে বিশ্ববিদ্যালয়খনে লকডাউনৰ বাবে এইবাৰ বিভিন্ন ষান্মাসিকৰ পৰীক্ষাসমূহ পিছুৱাই দিব লগা হৈছে। কিন্তু তাতোতকৈ ডাঙৰ সমস্যাটো হৈছে স্নাতক ষষ্ঠ ষান্মাসিকৰ পৰীক্ষাৰ বাবে বৰ্তমানলৈকে পাঠ্যপুথি ছাত্ৰ ছাত্ৰীক যোগান ধৰিব পৰা নাই। স্নাতক ষষ্ঠ ষান্মাসিকৰ পৰীক্ষাসূচী অহা 10 আগষ্টত ঘোষণা কৰাৰ কথা ইতিমধ্যে জানিব পৰা গৈছে, যদিও বৰ্তমানলৈকে সাংবাদিকতা আৰু গণসংযোগ বিভাগ আৰু বিভিন্ন বিভাগৰ ছাত্ৰ ছাত্ৰীক বিশ্ববিদ্যালয়খনে পাঠ্যপুথিৰ যোগান ধৰিব পৰা নাই। সেয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা শিক্ষাৰ্থীসকল ব্যাপক সমস্যাৰ সন্মুখীন হৈছে। প্ৰতি বছৰে বিশ্ববিদ্যালয়খনে ছাত্ৰ ছাত্ৰীক পৰীক্ষাৰ 3-4 মাহ পূৰ্বে পাঠ্যপুথিৰ যোগান ধৰে, যদিও এইবেলি বৰ্তমানলৈকে ছাত্ৰ ছাত্ৰীসকলে লাভ কৰা নাই পাঠ্যক্ৰমৰ গ্ৰন্থসমূহ। সেয়ে পাঠ্যপুথি অবিহনে ছাত্ৰ ছাত্ৰীসকলে কিদৰে পৰীক্ষাত অৱতীৰ্ণ হ'ব তাক লৈ চিন্তিত হৈ পৰিছে সকলো। এই ক্ষেত্ৰত বিশ্ববিদ্যালয় কৰ্তৃপক্ষক শীঘ্ৰেই উচিত ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে স্নাতক ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ ছাত্ৰীসকলে। DCGIৰ অনুমতি প্ৰদান। অতি শীঘ্ৰেই ভাৰতত চূড়ান্ত পৰ্যায়ৰ ট্ৰায়েল হ'ব কোভিড ভেকচিনৰ। অক্সফৰ্ডে প্ৰস্তুত কৰা কৰোনা ভেকচিনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েল ভাৰতত কৰাৰ বাবে ড্ৰাগ কণ্ট্ৰলৰ জেনেৰেল অৱ ইণ্ডিয়াই দেওবাৰে নিশা অনুমতি প্ৰদান কৰিছে। উল্লেখ্য যে ছুইডিছ প্ৰতিষ্ঠান অষ্ট্ৰাজেনেকাৰ সৈতে ভাৰতৰ চেৰামে প্ৰস্তুত কৰা অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ কোভিডশিল্ড নামৰ এই ভেকচিনটো ইতিমধ্যে প্ৰথম পৰ্যায়ৰ মানৱ দেহত পৰীক্ষণ সফলতাভাৱে সম্পন্ন হৈ গৈছে। প্ৰথম পৰ্যায়ৰ পৰীক্ষণ সফলতাৰে সম্পন্ন হোৱাৰ পিছতে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ বাবে ভাৰত চৰকাৰৰ ওচৰত আবেদন জনাইছিল চেৰামে।
কিন্তু চেৰামৰ প্ৰথম প্ৰস্তাৱটো DCGI অগ্ৰাহ্য কৰাত চেৰামে দ্বিতীয়টো সংশোধিত প্ৰস্তাৱ আগবঢ়ায়। DCGI চেৰামৰ সংশোধিত দ্বিতীয়টো প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু ভাৰতত ভেকচিনটো মানৱ শৰীৰত পৰীক্ষণ কৰিবলৈ অনুমতি প্ৰদান কৰিছে। চেৰামৰ সংশোধিত দ্বিতীয়টো প্ৰস্তাৱ অনুসৰি দিল্লীস্থিত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান সহ দেশৰ 17টা স্থানত 18 ঊৰ্ধ্বৰ 1600 গৰাকী লোকৰ শৰীৰত এই ভেকচিনটো পৰীক্ষা কৰা হ'ব। DCGI চেৰামক দেশৰ বিভিন্ন প্ৰান্তৰ অন্য 16টা স্থান নিৰ্ধাৰণৰ বাবে নিৰ্দেশ দিছে। উল্লেখ্য যে ইতিমধ্যে চেৰামে ভেকচিনটো প্ৰস্তুত কৰিবলৈ সাজু হৈ উঠিছে। প্ৰতিষ্ঠানটোৰ শীৰ্ষ বিষয়া আদৰ পানুৱালাই ইতিমধ্যে ঘোষণা কৰিছে যে চেৰামে নৱেম্বৰ ভিতৰৰ 30ৰ পৰা 40 লাখ ভেকচিন প্ৰস্তুত কৰিব। ইয়াৰে 50% ভেকচিন ভাৰতৰ বাবে সংৰক্ষণ কৰি বাকী 50% ভেকচিন বিশ্বৰ বিভিন্ন দেশলৈ প্ৰেৰণ কৰিব।